নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ ইউটিউব চেনেল মিছন এডিআৰি 2.0 লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি ইতিহাসৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ ওলাইছোঁ। বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিবেকানন্দ। কুৱেশ্যন নাম্বাৰ 2, বিবেকানন্দৰ আচল নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰেন্দ্ৰ দত্ত। কুৱেশ্যন নাম্বাৰ 3, ৰামকৃষ্ণ মিছন কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1897। কুৱেশ্যন নাম্বাৰ 4, মহাদেৱ গোবিন্দ ৰনাদে কিহৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰাৰ্থনা সমাজ। কুৱেশ্যন নাম্বাৰ 5, প্ৰাৰ্থনা সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কেশৱ চন্দ্ৰ সেন। কুৱেশ্যন নাম্বাৰ 6, আৰ্য সমাজ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1875 চনত। কুৱেশ্যন নাম্বাৰ 7, বেদলৈ উভতি যোৱা বাণী কোনে প্ৰচাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দয়ানন্দ সৰস্বতী। কুৱেশ্যন নাম্বাৰ 8, আধুনিক ভাৰতৰ জন্মদাতা বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰজা ৰামমোহন ৰয়। কুৱেশ্যন নাম্বাৰ 9, 1828 চনত কোনে ব্ৰহ্ম সমাজ গঠন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰজা ৰামমোহন ৰয়ে। কুৱেশ্যন নাম্বাৰ 10, ৰজা ৰামমোহন ৰয়ে কিমান চনত হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1817। বন্ধুসকল, আজিৰ ভিডিঅ' ইমানলৈ সামৰণি মাৰিছোঁ। পৰৱৰ্তী সময়ত আমি আৰু বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিবলৈ যত্ন কৰিম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।